নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ D&A ক্লাছেছলৈ তো আজি এইটো হ'ব আমাৰ নাম্বাৰ এণ্ড নিউমেৰিক সিস্টেমৰ সেকেন্ড টু ভিডিও পাৰ্ট ঠিক আছে আমি আগৰ এটা ভিডিও পাৰ্টত আমি নাম্বাৰ এণ্ড নিউমেৰিক সিস্টেমৰ অলৰেডি আমি ডিটেইল সলিউশন মিন্স বেসিক কনসেপ্ট খিনি আমি অলৰেডি দিছো ঠিক আছে তো তাতে আমি অলমোস্ট আমাৰ আধাখিনি আমি পঢ়িছো তো এইটো ভিডিওটোত আমাৰ এটা বস্তু খালি এটা টপিক থাকি গৈছে যেটো হল ডিভিজিবিলিটি ৰুল তাৰ বিষয়ে আমি পঢ়িম তাৰ পিছত আমি আগবাঢ়ি যাম কুৱেশ্চনছ বিলাক সলভ কৰিবলৈ ঠিক আছে তো আজি এই ভিডিওটোত আমাৰ হ'ব ডিভিজিবিলিটি ৰুলৰ ওপৰত আৰু বাকি আমি কুৱেশ্চনছ বিলাক আমি কৰিম ঠিক আছে তো এটোত আমি কি শিকিলো এতিয়ালৈকে মই কৈ দিও আমি শিকিছো আমাৰ ডিজিটৰ বিষয়ে শিকিছো প্লেস ভ্যালু ফেস ভ্যালু largest greatest number successor predecessor natural number whole number integers তাৰপিছত rational number odd even number prime composite তাৰপিছত আছিল আমাৰ co-prime twin prime number লাষ্টত আমাৰ আহি গল ডিভিজিবিলিটি ৰুল আমি ইয়াৰ পৰা আমি ভিডিওটো আমি শেষ কৰিছিলো ঠিক আছে তো আগৰ ভিডিওটো যদি চোৱা নাই তেতিয়ালে চাই লব তাতে ভালেখিনি আমি বেসিক কনসেপ্টস দিয়া হৈছে তো এইখিনি যেতিয়ালৈকে আপোনালোকে ভালদৰে নাচাই বা বুজি নাপায় দেন পিছৰ ভিডিওখিনি চালে আপোনালোকে ভালকে বুজি নাপাব ঠিক আছে তো আগৰ ভিডিওটো চাই লব তাৰ পিছত আমাৰ ইয়ালে আগবাঢ়িলে হ'ল নেক্সট ভিডিওটোলে তো আমি আজি ইয়াতে পঢ়িম ডিভিজিবিলিটি ৰুল ঠিক আছে তো ডিভিজিবিলিটি ৰুল আমি স্টাৰ্ট কৰিছো কোৰ পৰা ডিভিজিবিলিটি ৰুল অফ 2 ঠিক আছে যে দুইৰ বিভাজ্যতাৰ ধৰ্মৰ পৰা 1 ৰ টু কিয় লোৱা নাই কাৰণ 1 এ দি গুটে যিমান বিলা সংখ্যা আছে আমাৰ যিমান পাও নাম্বাৰ গুটেখিনি নম্বৰে আমাৰ কি হয় 1 দি আলটিমেটলি ডিভাইড হৈ যায় সো 1 ৰ ডিভিজিবিলিটি ৰুল আমি পঢ়িব দৰকাৰ নাই তো আমি 2 পৰা স্টাৰ্ট কৰিছো তো মানে 2 ৰ বিভাজ্যতাৰ ধৰ্মই হল মিন্স কি 2 দি কোনবিলা সংখ্যা হৰণ যাব ঠিক আছে তো এতিয়া আমি কেনেকে জানিম যে কোনটো সংখ্যা 2 দি হৰণ হয় আমি হেতুৱে জানিব লাগে তো জাস্ট সাপোজ যদি a b c d নামৰ যদি এটা সংখ্যা হয় সংখ্যাটো যদি 2 দি হৰণ যাব লাগে দেন আমাৰ কি হ'ব লাগিব লাস্ট ডিজিট ঠিক আছে মানে শেষৰ যেটো আমাৰ অংক থাকিব বা আমি এককৰ ঘৰৰ অংকটো যেটো থাকিব হেতুৰ জাগাত কি হ'ব লাগিব হয় 0 হয় 2 হয় 4 হয় 6 হয় 8 এইকেইটা যদি আমি দেখিবলৈ পাও দেন আমি কব পাৰো যে সেই সংখ্যাটো কি হ'ব আমাৰ 2 দি ডিভাইড হ'ব আদাৰৱাইজ ডিভাইড নহব ঠিক আছে জাস্ট সাপোজ মই যদি एग्जांपल লও মই কৈ দিলো 720 ঠিক আছে লাষ্টত কি আছে 0 মানে ই হৰণ যাব 2 দি মই কলো 722 লাষ্টত 2 আছে মানে ই 2 দি হৰণ যাব 720 কি হ'ব 4 লাষ্টত 4 আছে মানে ই হৰণ যাব 726 লাষ্টত 2 আছে মানে হৰণ যাব 728 ঠিক আছে লাষ্টত 8 আছে মানে ই হৰণ যাব আৰু এইকেইটাৰ বাদে এইকেইটা অংকৰ বাদে যদি বেলেগ আহি যায় জাস্ট সাপোজ 1 আহি গল 3 আহি গল 5 আহি গল 7 আহি গল আৰু 9 আহি গল এইকেইটা যদি আমি দেখিবলৈ পাও ন তো কোনো কাৰণত কি নহব 2 দি হৰণ না যাব আমি কোড দেখিব পাব লাগিব আমাৰ লাষ্টৰ অংকটো ঠিক আছে লাষ্টৰ অংকটোৰ জাগাত যদি আমাৰ এইকেইটা ডিজিট আহি যায় দেন ই 2 দি হৰণ না যাব তো 2 দি হৰণ যাব লাগিলে কি হ'ব লাগিব এইকেইটা অংক থাকিব লাগিব তো মই এইকেইটা মই মুছি দিম ঠিক আছে তো নোট ডাউন কৰি ললে হল ঠিক আছে তো এটো হৈ গল আমাৰ ডিভিজিবিলিটি ৰুলৰ কাহিনী ঠিক আছে তো লাষ্টৰ জাগাত কি হ'ব লাগিব লাষ্ট ডিজিটৰ জাগাত এইকেইটা থাকিব লাগিব ওকে তো একেবাৰে ইজি আছিল আশা কৰিছো ধুনিয়াকৈ মনত থাকি যাব নেক্সট আহি গল ডিভিজিবিলিটি ৰুল অফ 3 আমাৰ 3 ৰ বিভাজ্যতাৰ ধৰ্ম তো 3 দি কোনবিলা সংখ্যা হৰণ যাব মই সেম আকৌ এটা বস্তু লৈ আছো a b c d নামৰ যদি এটা সংখ্যা হয় তো 3 দি হৰণ যাব লাগিলে কি হ'ব লাগে মই এতিয়া কৈ দিও মই এটা জাস্ট উদাহৰণহে এটা লৈছো a b c d নামৰ এটা নম্বৰ ঠিক আছে তো ইয়াতে কি হ'ব লাগিব যে a + b + c + d ঠিক আছে এই অংক কেইটাৰ যদি abcd নামৰ এটা সংখ্যা হয় তো সংখ্যাটোৰ অংক কেইটাৰ যোগফলটো কি হ'ব লাগিব 3 দি হৰণ যাব লাগিব ঠিক আছে তেতিয়াহে আমাৰ কি হ'ব সংখ্যাটো বলে গুটেই সংখ্যাটো abcd সংখ্যাটো কি হ'ব আমাৰ 3 দি হৰণ যাব জাস্ট সাপোজ মই যদি কওঁ এটা নম্বৰ মই যদি লৈ লওঁ 729 ঠিক আছে তো এটো 3 দি হৰণ যায় না যে আমি কেনেকৈ চেক কৰিম আমি অংক কেইটা যোগফল লম 7 + 2 + কি লম আমি 9 লম যদি এইকেইটাৰ যোগফলটো 3 দি হৰণ যায় দেন আমাৰ এই সংখ্যাটো কি হ'ব 3 দি হৰণ যাব তো আমি প্লাস কৰি চাও 7 + 2 কৰিলে কিমান হ'ব 9 + 9 18 আৰু 18 আমি জানো কি হ'ব 3 দি হৰণ যায় তো 3 দি হৰণ যায় গতিকে কি হ'ব 729 কি হ'ব আমাৰ 3 দি হৰণ যাব ওকে তো আশা কৰিছো ধুনিয়াকৈ বুজি পাইছে তো আমি এনেকৈ কৰিব লাগিব ওকে তো নেক্সট
ইয়াতে আহি গ'ল আমাৰ ডিভিজিবিলিটি ৰুল অফ কি হয় 4 ঠিক আছে ডিভিজিবিলিটি ৰুল অফ 4 অকমান সৰি আমাৰ অলপ টেকনিক্যাল অলপ কিবা এটা হেৰি হৈছিল ঠিক আছে তো ডিভিজিবিলিটি ৰুল অফ কি হয় 4 তো 4 এর বিভাজ্যতাটো আমাৰ কি হ'ব তো 4 এর ডিভিজিবিলিটি ৰুল যদি আমি চাব লাগে দেন কি হ'ব জাস্ট সাপোজ যদি মোৰ কি হয় এ বি সি ডি নম্বৰ এটা যদি থাকে হি 4 দি তেতিয়াহে হৰণ যাব আমাৰ কি হ'ব লাগে কেতিয়া আমি গম পাম যে এ বি সি ডি যদি সংখ্যাটো দিয়া আছে তাৰে শেষৰ দুটা ঠিক আছে লাষ্টৰ দুটা সংখ্যাটো কি হ'ব লাগিব আমাৰ 4 এদি কি হ'ব লাগিব ডিভাইড হ'ব লাগিব যদি শেষৰ দুটাটো কি হৈ যায় দুটা সংখ্যাটো যদি কি হৈ যায় বা দুটা নম্বৰটো আমাৰ যদি ক'ব পাৰো যে 4 দি যদি হৰণ যায় দেন আমি ওভাৰঅল কি ক'ব পাৰো সংখ্যাটো আমাৰ কি হ'ব 4 দি ডিভাইড হ'ব ওকে তো জাস্ট সাপোজ মই যদি এটা নম্বৰ লৈ লওঁ ঠিক আছে 7216 ঠিক আছে মই এটো এটা নম্বৰ লৈ ললো হেখত কি দিয়া আছে আমাৰ 16 আৰু এটো কি হ'ব 4 এদি ডিভাইড হ'ব আৰু নাই 16 টো আমাৰ কি হয় 4 এদি ডিভাইড হয় তো ওভাৰঅল আমি ক'ব পাৰো এই গুটেই সংখ্যাটো কি হ'ব আমাৰ 4 দি ডিভাইড হৈ যাব ঠিক আছে তো আশা কৰিছো বুজি পাইছে তো হেখৰ দুটাটো আমাৰ কি হ'ব লাগে 4 দি ডিভাইড হ'ব লাগে তো নোট ডাউন কৰি ললে হল ধুনিয়াকে ওকে গুটেইখিনি বস্তুটো আৰু আহি গ'ল আমাৰ 5 ঠিক আছে 5 টো একেবাৰে ইজি হয় যদি মই কওঁ এ বি সি ডি সংখ্যা এটা দিয়া আছে ই 5 এদি তেতিয়াহে হৰণ হ'ব যদি কি হয় শেষৰ ডিজিট ঠিক আছে শেষৰ ডিজিটৰ ওপৰত আমি গুৰুত্ব দিব লাগিব শেষৰ ডিজিটটো আমাৰ শেষৰ অংকটো কি হ'ব লাগিব হয় 0 হয় কি হ'ব লাগিব 5 0 আৰু 5 যদি থাকে তেতিয়া হি 5 এদি হৰণ যাব আদাৰৱাইজ কি হ'ব 5 এদি হৰণ না যায় আমি যদি 5 ৰ কি চাও গুণিতক কিটাও চাও ন তেতিয়াও আমি গম পাম কি হ'ব 5 আহে 10 আহে 15 আহে তাৰপিছত কি হ'ব 20 25 30 35 হয় না 40 45 হয় না তাৰপিছত 50 এনেকে গৈ থাকিব তো সবতে আমাৰ 505050 লাস্ট ডিজিট আমি চাও লাস্ট ডিজিট যদি আমি চাও তো 05050505 এনেকে আহি আছে হয় না তো মানে লাস্টৰ অংকটো পাছেদি হৰণ যোৱা সংখ্যাৰ লাস্টত কি থাকিব হয় 0 নহলে কি থাকিব 5 এটা থাকিব ওকে তো আমাৰ লাস্টৰ ডিজিট কি হ'ব লাগিব 0 বা 5 তো আশা কৰিছো ধুনিয়াকে বুজি পাই গৈছে ওকে তো নেক্সট আমাৰ আহি গ'ল 6 ৰ ঠিক আছে যে আমাৰ 6 ৰ ডিভিজিবিলিটি ৰুল আমাৰ কি হয় ওকে তো 6 ৰ ডিভিজিবিলিটি ৰুল কি হ'ব যদি মই কওঁ এ বি সি ডি সংখ্যা এটা দিয়া আছে ই 6 দি হৰণ যাব লাগিলে কি হ'ব লাগিব দেন এটা বস্তু মনত ৰাখিলে হল এ বি সি ডি সংখ্যাটো ওকে এ বি সি ডি সংখ্যাটো 6 দি তেতিয়াহে হৰণ যাব যেতিয়া এই সংখ্যাটো 2 দিও হৰণ যায় সংখ্যাটো 3 দিও হৰণ যায় আৰু 2 3 যদি আমি মাল্টিপ্লাই কৰো তেতিয়া আমি কি পাও 6 পাও তো মানে আমি 6 এদি সংখ্যা এটা হৰণ যায় নে না যায় তাক চেক কৰিব লাগিলে আমি কি কৰিব লাগিব সংখ্যাটো 2 আৰু 3 দি দুয়োটা দি হৰণ যায় নে না যায় সেই বস্তুটো আমি কি কৰিব লাগিব ফাৰ্স্ট টাইম চেক কৰি চাব লাগিব জাস্ট সাপোজ মই যদি কওঁ এটা নম্বৰ 144 মই ললো তো ইয়াত চেক কৰিব লাগে যে এই সংখ্যাটো 2 দি হৰণ যায় না যায় সৰি 2 দি হৰণ যায় না যায় তো 2 দি হৰণ যায় কেনেকে গম পাইছো লাষ্টত কি আছে 4 লাস্ট ডিজিট কি হ'ব লাগে 2 দি হৰণ যাব লাগিলে লাস্ট ডিজিট কি হ'ব লাগে হয় 0 হয় 2 হয় 4 হয় 6 হয় 8 তো আমি দেখিছো ইয়াতে 4 এটা আছে দেন ই 2 দি হৰণ যাব ওকে এতিয়া চেক কৰো 3 দি হৰণ যায় না যায় তো 3 দি চেক কৰিব লাগিলে অংক কেইটা যোগফলটো কি হ'ব লাগিব 3 দি হৰণ যাব লাগিব 1 + 4 + 4 4 4 8 একে 9 হৈ গল হয় না তো 9 টো 3 দি তো হৰণ যায় তো মানে গম পাইছো 3 আৰু 2 দুয়োটা দি হৰণ যায় আছে তো 3 দুগুণ কি হ'ব 6 মানে সংখ্যাটো এই সংখ্যাটো কি হ'ব 6 এ দিও কি হ'ব ডিভাইড যাব তো আশা কৰিছো ধুনিয়াকে বুজি পাই গৈছে তো আমাৰ সিস্টেমটো এটো হয় ওকে তো আমাৰ 2 আৰু 3 দি দুইটা দি যদি হৰণ যায় দেন কি হ'ব 6 এ দি 100% কি হ'ব ই ডিভাইড হ'ব লাগিব তো এইখিনিতে মই আৰু এটা বস্তু কৈ দিও ঠিক আছে যে যদি কি হয় এটা সংখ্যা মই এ বি সি ডি ললো ঠিক আছে এই সংখ্যাটো ঠিক আছে এই সংখ্যাটো যদি কি হৈ যায় 3 দি হৰণ যায় আৰু 4 দি হৰণ যায় ঠিক আছে তো 3 4 পূৰণ কৰিলে কি পাও 12 পাও নে না পাও তো সিম্পল লজিক যদি এটা সংখ্যা 3 দি ডিভাইড হয় যদি এটা সংখ্যা 4 দি ডিভাইড হয় ঠিক আছে কি দি হৰণ হয় 4 দিও হৰণ যায় 3 আৰু 4 দুইটা দি যদি হৰণ যায় দেন ই 100% কি হ'ব 12 দি হৰণ যাবই তো ইয়াতে আমি 12 ৰ ডিভিজিবিলিটি ৰুল পাই গলো আৰু লাগে আৰু কৈ দি আছো জাস্ট সাপোজ আমাৰ কি আছে এ বি সি ডি মই এটা নম্বৰ ললো এই সংখ্যাটো আমাৰ কি হ'ব এই সংখ্যাটো কি হ'ব আমাৰ চেক কৰিব লাগে বুলে 2 দি হৰণ যায় আৰু কিহে দি যায়
বোলে মই কৈ দিলো 7 দি হৰণ যায় 2 আৰু 7 দুটা দি আমি চেক কৰি চালো যে দুইটা দি হৰণ যায় তো দুয়োটাৰে মাল্টিপ্লিকেশন কিমান হয় 14 তো সংখ্যাটো 100% কি হ'ব 14 দি হৰণ যাব জাস্ট সাপোজ মই যদি কওঁ ABCD এটা সংখ্যা হয় সংখ্যাটো যদি কি হয় 2 দিও হৰণ যায় 5 দিও হৰণ যায় দেন সংখ্যাটো কি দি হৰণ যাব 100% কি দি হৰণ যাব আমাৰ 10 দি হৰণ যাব কাৰণ 2 5 গুণ কি হয় 10 হয় আৰু যদি কওঁ ABCD এটা সংখ্যা হয় সংখ্যাটো 3 দিও হৰণ যায় 5 দিও হৰণ যায় 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 3 আৰু 5 পূৰণ কৰিলে আমাৰ বোলে কিমান হৈ যায় 15 তো নাম্বাৰটো 100% কি হ'ব 15 দি হৰণ যাব তো ইয়াৰ পৰা আমি এইটো ৰুলৰ পৰা আমি কি গম পাই গৈছো আমি বাকি কিটাও বস্তু আমি গম পাই গৈছো ওকে তো আশা কৰিছো ধুনিয়াকে বুজি পাই গৈছে যে যদি 6 ৰ টো মনত আছে তো বাকি আমি ওভাৰঅল গুটেইখিনি কব পাৰো ঠিক আছে আমি 18 ৰ কৈ দিব পাৰো আমি জি কোনৰে কৈ দিব পাৰো ঠিক আছে তো এটো হৈ গল আমাৰ টেকনিকটো যদি দুইটা দি হৰণ যাব লাগিব এটো মনত ৰাখিব 3 দিও হৰণ যাব লাগিব 5 দিও হৰণ যাব লাগিব প্ৰপাৰ যদি যায় আছে দেন আমি কোৱা পাৰো যে এটো দি হৰণ যাব ওকে তো আশা কৰিছো ধুনিয়াকে এটো বুজি পাই গৈছে তো নেক্সট আমি আহিলো 7 7 ৰ আমাৰ ডিভিজিবিলিটি ৰুল হলে ওকে তো 7 ৰ ডিভিজিবিলিটি ৰুলত কি হ'ব মই কৈ দিও ইয়াতে আমাৰ কি কৰিব লাগে মই एग्जांपल দিয়ে বুজাব লাগিব নহলে বুজি নাপাব ঠিক আছে জাস্ট সাপোজ মই এটা एग्जांपल লৈ আছো কি 245 মই এটা एग्जांपल ললো আৰু ঠিক আছে কলো যে 245 টো আমাৰ কি হয় হাতেদি হৰণ যায় না যায় ঠিক আছে হাতেদি হৰণ যায় না যায় তো 7 দি যদি হৰণ যায় না নাই হেতুক যদি আমি চেক কৰিব লাগে ন 7 দি হৰণ যায় না নাই যদি আমি চেক কৰিব লাগে 245 আছে 7 দি হৰণ যায় না যায় চেক কৰিব লাগে দেন কি কৰিব লাগিব এই লাষ্টৰ অংকটোক আমি কি কৰিম ডাবল কৰিম 245 আছে নহয় জানো তো আমি কি কৰিম এই লাষ্টৰ অংকটোক আমি কি কৰি দিম ডাবল ঠিক আছে তো 5 ইনটু কি কৰি দিম 2 কিমান হৈ গল 10 এতিয়া এই 10 টো কি কৰিম ৰিমেইনিং যিখিনি নম্বৰ আছে কিমান দিয়া আছে ৰিমেইনিং নম্বৰটো কিমান দিয়া আছে এইটো ঠিক আছে কিমান আছে ইয়াৰ পৰা বলে মই কি মাইনাস কৰি দিলো কিমান 10 ঠিক আছে তো মই আকৌ কৈ আছো কি কলো শেষৰ অংকটোক মই কি কৰিছো ডাবল কৰিছো এই শেষৰ অংকটো কি হয় 5 হয় 5 ক দুগুণ কৰিছো 5 দুগুণ কি হৈ গল 10 এই 10 টো ৰৈ যোৱা যিখিনি সংখ্যা আছিল এইখিনি ৰৈ যোৱাটো 24 টো 5 ক ডাবল কৰাৰ পিছত বাকি আগত কিমান থাকি গল 24 এ থাকি গল ইয়াৰ পৰা আমি কি কৰিব লাগিব এই 10 টো যেটো আমি ডাবল কৰি 10 পালো ন এটো আমি সাবট্ৰেক্ট কৰি দিবলে মাইনাস কৰি দিবলে মাইনাস কৰি কিমান পাইছো 4 আৰু ইফালে কিমান 1 কিমান পালো এতিয়া 14 পালো এতিয়া ধ্যান দিয়ক যে এই 14 টো আমাৰ 7 দি হৰণ যায় না যায় মাইনাস কৰি ফালে পোৱা সংখ্যাটো আমাৰ হাতে দি হৰণ যায় না যায় তো আমি গম পাও যে ইয়েস যায় তো আমি ডাইৰেক্টলি কি কব পাৰো যে 2 কি আছে 45 সংখ্যাটো কি হ'ব 7 দি হৰণ যাব আমি হৰণ কৰিও চাব পাৰো ঠিক আছে কি দি আছে 245 আছে নহয় জানো তো আমি হাতে দি হৰণ কৰিও চাব পাৰো তো 7 3 গুণ কিমান হৈ যাব 21 আহি গল থাকিল কিমান 3 ঠিক আছে আৰু ইফালে 5 তো কিমান বাৰ যাব 7 5 গুণ কি হৈ যাব আমাৰ 35 হয় না তো এটো পাই গলো ঠিক আছে তো 7 5 গুণ আমাৰ কিমান হৈ যাব 35 তো আমি এনে কি কৰিব পাৰো ঠিক আছে তো আশা কৰিছো ধুনিয়াকে বুজি পাই গৈছে ওকে তো আমাৰ ডাইৰেক্ট ডিভাইড হৈ যাব আৰু এটা एग्जांपल লৈ আছো জাস্ট সাপোজ মই কৈ দিলো কি 588 ওকে এটো 7 দি হৰণ যায় না যে আমাক চেক কৰিব লাগে একেবাৰতে তো আমি গম নাপাম ঠিক আছে মই তো ৰাফ কৰি দি আছো ওকে তো আশা কৰিছো বুজি পাইছে নেক্সট টু যেতিয়া মই एग्जांपल লম তেতিয়া হলে আপোনালোকে বুজি পাই যাব ভিডিওটো পজ কৰি লিখিলে হল ওকে বুজি পাই যাব মই এটা एग्जांपल লৈ আছো 588 ই 7 দি হৰণ যায় না যে চেক কৰিব লাগে তো মই লিখিলো 588 লাষ্টৰ অংকক মই কি কৰিম ডাবল কৰিম লাষ্টৰ টুক মই কৰিলো দুগুণ কিমান পালো মই ইফালে কৰি দি আছো 8 ইনটু কি হ'ব 2 8 দুগুণ কি হৈ গল 16 ঠিক আছে ৰিমেইনিং যিখিনি আমাৰ বাছি গল ওকে ৰিমেইনিং বাছি কিমান গল এইখিনি ঠিক আছে এই 58 ৰ পৰা আমি কি মাইনাস কৰি দিম এই 16 টো মাইনাস কৰিম সাবট্ৰেক্ট কৰিম মাইনাস কৰি কিমান পালো 8 ৰ পৰা যদি আমাৰ কি হয় 6 যায় কিমান থাকিব 2 আৰু ইফালে 5 ৰ পৰা যদি আমাৰ কি হয় 1 যাব কিমান হ'ব 4 42 হৈ গল হয় না আমি কিমান পালো 42 এতিয়া আমি ইয়াৰ পৰা কি গম পাইছো যে 42 কি হৈ যায় আমাৰ হাতে দি হৰণ যায় না যায় তো 7 6 গুণ কি হৈ যায় 42 হৈ যায় তো যেহেতু এই 42 মাইনাস কৰি পোৱা সংখ্যাটো যেহেতু আমাৰ কি আছে 42 আৰু এই 42 যেহেতু হাতে দি হৰণ যায় দেন এইটো 100% কি হ'ব আমাৰ
7 দি ডিভাইড হ'ব তো মই কি কৈছো শেষৰ অংকটো ডাবল কৰিব লাগে মানে দুগুণ কৰি দিব লাগে আৰু ৰৈ যোৱা ডাবল কৰি ফালে ৰৈ যোৱা যিখিনি সংখ্যা ঠিক আছে এটুক বাদে দিব লাগিব যেটো শেষৰটো আছে এটুক বাদে দিব লাগিব বাকি যিমানটাই ডিজিট নাথাকক তাৰ পৰা কি কৰি দিব লাগিব মাইনাস আৰু মাইনাস কৰি ফালে যেটো ৰিজাল্ট আহিব তাক আমি হৰণ কৰি চাব লাগিব এতিয়া যদি কি হয় হৰণ না যায় তেতিয়ালে এই প্ৰসেসটো বাৰে বাৰে ৰিপিট হৈ থাকিব বুলে লাষ্টত 2 পাইছো নহয় এই 2 ক আকৌ ডাবল কৰো 2 ক ডাবল কৰি আকৌ মাইনাস কৰিম ঠিক আছে আমি এনেকেও কৰিব পাৰিলো হয় যদি একেবাৰতে আমি কৰিবলে দিগদাৰ হয় তেন আমি ইয়াত কি কৰিলো 16 মই মাইনাস কৰি কিমান পাইছিলো 42 তো প্ৰসেসটো মই ইয়াতে শেষ নকৰি মই আৰু এটা কি কৰিব পাৰিলো হয় এইবাৰ মই বলে 2 কি কৰি দিম ডাবল তো 2 * 2 কৰিলে কিমান হ'ব 4 এই 4 টো ৰৈ যোৱা 4 টোৰ পৰা কি কৰি দিম আকৌ সাবট্ৰেক্ট কিমান আহিছে 0 তো মনত ৰাখিব শেষত যদি 0 আহে ন তেতিয়াও কি হ'ব 7 দি ডিভাইড হ'ব ঠিক আছে 0 আহি গলেও কি হ'ব 7 দি ডিভাইড যাব ওকে তো আমাৰ কি হ'ব লাগিব শেষত মাইনাস সাইনাস কৰি কি পাব লাগিব হয় 0 নহলে বা 7 নহলে বা 14 নহলে বা কি হ'ব আমাৰ 21 এনেকে মানে 7 ৰ কি হ'ব লাগিব গুণিতক কাৰণ হাতে দি হৰণ যোৱা সংখ্যাটো থাকিব লাগিব আৰু মনত ৰাখিব 0 যদিও আহে তেতিয়াও কি হ'ব ই হৰণ যাব ঠিক আছে জাস্ট সাপোজ মই আৰু এটা যদি एग्जांपल লওঁ ওকে আৰু এটা যদি एग्जांपल লওঁ মই কওঁ 2401 ওকে এটা 4 ডিজিটৰ ললো তো লাষ্টত কি আছে 1 তো 1 ক মই কি কৰিলো ডাবল কৰিলো কিমান হ'ব 2 পালো ঠিক আছে আমি 2 পাইছো এই 2 টো ৰৈ যোৱা যিখিনি আছে তাৰ পৰা মাইনাস কৰি দিম ওকে ৰিমেইনিং যিখিনি নম্বৰ আছে তাৰ পৰা আমি কি কৰিলো মাইনাস ইয়াৰ পৰা 2 আমি কি কৰি দিম সাবট্ৰেক্ট কৰি দিম তো মাইনাস কৰিলে কিমান হ'ব এক ধাৰ ললো 10 হল 10 ৰ পৰা 2 গলে কিমান থাকিব ইয়াতে 8 আৰু ইয়াতে কি হ'ব 3 আৰু ইয়াতে 2 তো দেখাত কি হৈ গল 238 এতিয়া এটো এটা 3 ডিজিটৰ নম্বৰ ওলালে নাই 238 এতিয়া আমি তো গম না পাও 238 7 দি হৰণ যায় না যায় হয় না আমি তো গম না পাও ডাঙৰ নম্বৰ আহিছে দেন ইয়াক আকৌ এবাৰ কৰিম তো আকৌ এবাৰ কি কৰিম 8 ক এই লাষ্টৰ যেটো 8 দিয়া আছে ন ইয়াক আকৌ সেম প্ৰসেসত আমি লৈ যাম 8 ক আকৌ আমি দুবাৰ ডাবল কৰিম 8 ক ডাবল কৰিলে কিমান হ'ব 16 পালো নহয় এই 16 টো এতিয়া এইখিনি ৰিমেইনিং নম্বৰটোৰ পৰা ঠিক আছে এই থাকি যোৱা সংখ্যাটোৰ পৰা আমি কি কৰিম মাইনাস কৰিম মানে 23 ৰ পৰা আমি 16 আকৌ এবাৰ মাইনাস কৰিম মাইনাস কৰি দি আছো এক ধাৰ ললো আমাৰ কিমান হৈ যাব ইয়াতে 13 ৰ পৰা যেতিয়া আমাৰ 6 যাব কিমান থাকি যাব 7 এটো থাকিব হয় নহয় আৰু ইফালে কি হ'ব 2 কি আছে আমাৰ ইয়াতে 1 আছে 1 ৰ পৰা 1 গলে কি হৈ যাব 0 ঠিক আছে তো এইখিনি বুজি পাইছে আশা কৰিছো ঠিক আছে আমাৰ 7 থাকি যাব 13 ৰ পৰা যদি আমাৰ 6 যায় আছে দেন আমাৰ কিমান থাকিব 7 থাকিব আৰু 7 আইছে লাষ্টত দেন কি হ'ব 7 দি হৰণ যাব তো আশা কৰিছো ধুনিয়াকে বুজি পাই গৈছে এই প্ৰসেসটো বাৰে বাৰে ৰিপিট হ'ব যদি বহুত ডাঙৰ নম্বৰ দিয়া থাকে আৰু আদাৰৱাইজ যদি 2-3টা বাৰ যদি সৰু দুটা বা তিনিটা ডিজিট বা 4টা ডিজিটৰ দিলে খুব বেছি আৰু দুটা প্ৰসেসতে দুটা স্টেপতে এনেকে কি হৈ যাব খতম হৈ যাব আদাৰৱাইজ বাকি ইমান টান নহয় ঠিক আছে তো লাষ্টৰ শেষৰ অংকটো কি কৰিব লাগে দুগুণ আৰু ৰৈ যোৱাটোৰ পৰা মাইনাস কৰিব লাগে আৰু মাইনাস কৰি পোৱা সংখ্যাটো হাতে দি হৰণ যায় নে না যায় তাক চেক কৰিব লাগে ঠিক আছে যদি না যায় সেম প্ৰসেস আকৌ এবাৰ ৰিপিট যদি আকৌ না যায় আকৌ এবাৰ ৰিপিট দেন কি হ'ব আনসার আমি পাই যাম ঠিক আছে তো আশা কৰিছো ধুনিয়াকে বুজি পাই গৈছে আৰু মাইনাস সাইনাস কৰি পোৱা ৰিজাল্টটো কি হ'ব লাগিব 0 বা 7 ৰ গুণিত ওকে তো এবাৰ আহি গল আমাৰ 8 ৰ ওকে তো 8 ৰ টু কি হয় যদি মই কওঁ a b c d নামৰ যদি সংখ্যা দিয়া আছে ই 8 এ দি তেতিয়াহে হৰণ যাব যেতিয়া কি হ'ব a b c d ৰ ন এই তিনিটা ডিজিট কি হৈ যায় 8 এ দি হৰণ যায় 4 ত কি আছিল দুটা 8 ত কি হৈ যাব তিনিটা ঠিক আছে জাস্ট সাপোজ মই যদি এনে কৈ দিও 7144 ঠিক আছে এটুত যদি মই কৈ দিলো ন এই লাষ্টৰ তিনিটাটো আমি 8 দি হৰণ যায় না যায় কৰি চালো তো यस আমি জানো এটু 8 দি হৰণ যায় হয় না কি হয় 18 8 যা ঠিক আছে 18 8 গুণ কি হৈ যায় আমাৰ 18 8 গুণ কি হৈ যায় 144 হয় না তো 8 দি হৰণ যাব 8 দি হৰণ যাব তো আমি কি কব পাৰো এই গুটেইটো কি আছে 7144 এই গুটেইটো কি হ'ব 8 দি হৰণ যাব তো আশা কৰিছো ধুনিয়াকে বুজি পাই গৈছে তো এনেকুৱা হৈ গল আমাৰ ঠিক আছে তো 8 ৰ এটুই আছিল আমাৰ তো আমাৰ তিনিটা ডিজিট কি হ'ব লাগিব 8 দি হৰণ যাব লাগিব ওকে তো নেক্সট 9 ৰ তো একেবাৰে ইজি হয় ঠিক আছে 9 আৰু 3 একে ঠিক আছে 9 আৰু কি হয় 3 টো একে হয় যেনে কি হৈ গল 3 যেনে কি আছিল a b c d সংখ্যাটো 9 এ দি তেতিয়াহে হৰণ যাব যেতিয়া কি হ'ব a plus b plus c plus
ডি ওকে এই কেইটা কি হয় 9 দি হৰণ যায় সেম টু সেম 3 এর নিচিনা ঠিক আছে যে অঙ্ক কেইটাৰ যোগফলটো যদি 9 দি হৰণ যায় দেন কি হ'ব সংখ্যাটো 9 দি ডিভাইড হ'ব ওকে তো জাস্ট সাপোজ মই যদি এটা নম্বৰ লৈ লওঁ 367281 মই এনে কৈ দিলো ঠিক আছে এটো এটা মই নম্বৰ লৈ ললো এতিয়া এই সংখ্যা কেইটাৰ যোগফলটো ঠিক আছে এটো 9 দি হৰণ যায় না যে চেক কৰিব লাগে তো সংখ্যাটোৰ কি হ'ব লাগিব সংখ্যাৰ অঙ্ক কেইটাৰ যোগফলটো আমি চাও 3 প্লাস কি আছে 6 প্লাস 7 প্লাস কি আছে 7 প্লাস 2 প্লাস 8 প্লাস কি হয় 1 তো গুটেই যদি আমি প্লাস কৰো ন তো এই প্লাস কৰাৰ ফলত যেটো আমি ৰিজাল্ট পাম হেতু 9 দি হৰণ যায় না যাসও তো এই দুটা প্লাস কৰিলে 9 ইফালে 9 ইফালে কি হল 9 তো তিনিটা 9 মিন্স কি হয় 27 আৰু 27 কি হ'ব 9 দি হৰণ যায় আমি জানো ঠিক আছে তো 27 যেহেতু 9 দি হৰণ যায় অঙ্ক কেইটা যোগফলটো যেহেতু 9 দি হৰণ যায় দেন আমি কি ক'ব পাৰো এই গুটে ইমান ডাঙৰ এটা সংখ্যা দি আছে এটো কি হ'ব আমাৰ 9 দি হৰণ যাব ওকে তো আমি ইয়াক চেক কৰিব লাগিলে আমি ডাইৰেক্ট এনেকে কৰিম আমি ইমান এবিলাক প্লাস কৰিবও দৰকাৰ নাই ঠিক আছে এবিলাক ইমান প্লাস কৰি থাকিবলৈও দৰকাৰ নাই 36 কি আছে 7281 আছে নহয় জানো আমি খালি সাম 9 হলে কাটি দিলে হল 369 হৈ গল মানে এটো লৈকে হৰণ যাব 729 হৈ গল হৰণ যাব 819 হৈ গল হৰণ যাব কাম খতম ঠিক আছে আমি তেনেকে চেক কৰিম আৰু যদি কিবা কাৰণত ইয়াতে এটা 2 থাকি গল 1 এটা থাকি গল বা কিবা এটা নম্বৰ থাকি গল তেতিয়া আমি গম পাই যাম যে ই হৰণ না যাব কাৰণ এটা এক্সট্ৰা থাকি গল যেতিয়া 9 হৈ যাব কাটি দিলে হল যেতিয়া 9 হৈ যাব তেতিয়া কাটি দিলে হল যেতিয়া 9 হৈ যাব কাটি দিলে হল বাকি ৰৈ যোৱাটোৱে আমি গম পাই যাম যে এটো কি হ'ব যদি কিবা এটা ডিজিট থাকি যায় যেনেকে মই ইয়াতে কলো যে এটা 2 যদি থাকি গল বা মই কৈ দিলো কৰবাত এটা বোলে আহিফালে 3 এটা থাকি গল ৰিমেইনিং এটা 3 থাকি গল দেন আমি কি গম পাম যে ই কি নহব 9 দি হৰণ না যাব ওকে তো 3 আৰু 9 ৰ অলমোস্ট কি হয় সেম টাইপৰে হয় আমি খালি 9 হৈ গলে কাটি কাটি গলে হয় ঠিক আছে যিমান ডাঙৰ নম্বৰে নাথাকক কিয় আমাৰ 9 দি হৰণ যাব আমাৰ কি হ'ব একেবাৰে ইজি হয় 9 দি যেটো ডিভিজিবিলিটি রুল চেক কৰা তো খালি 99 কাটি গলে হল ওকে তো বুজি পাইছে আশা কৰিছো ঠিক আছে যে অঙ্ক কেইটাৰ যোগফলটো কি হ'ব লাগে একদম সেম টু সেম 3 নিচিনা 9 দি হৰণ যাব লাগে নেক্সট আমাৰ কি আছে 10 ৰ ঠিক আছে 10 ৰ বিভাজ্যতাৰ ধৰ্ম কি দিয়া আছে ইয়াতে যদি মই কওঁ যে a b c d এটা সংখ্যা হয় ঠিক আছে তো এই 10 দি তেতিয়াই হৰণ যাব যদি ইয়াৰ শেষৰ অঙ্কটোৰ জায়গাত কি হয় 0 এটা থাকে ওকে তো আমাৰ কি হ'ব লাগিব 0 এটা থাকিব লাগিব শূন্য এটা থাকিব লাগিব যদি হে শূন্য আছে তেতিয়া সংখ্যাটো কি হ'ব 10 দি হৰণ যাব আদাৰৱাইজ কোনো কাৰণত হৰণ না যায় ঠিক আছে 10 এতিয়া 0 এতিয়া এটা থাকক দুটা থাকক পাঁচটা 10টা 50টা জিয়ে না থাকক মুঠতে কি হ'ব লাগিব লাস্ট ডিজিটত 0 লাগিবই যদি 0 আছে দেন হি 10 দি হৰণ যাব আৰু যদি 0 নাই দেন হি সংখ্যাটো 10 দি হৰণ না যায় ওকে তো এটোই আছিল একদম 10 ৰ একেবাৰে ইজি হয় ঠিক আছে লাস্ট আমাৰ আহি গল 11 ৰ ঠিক আছে 11 ৰ তো কৈ দিও কাৰণ 11 ৰ পৰা বহুতখিনি কোৱেশ্চনস অলৰেডি আহে তো জাস্ট সাপোজ মই যদি কওঁ যে a b c d এটা সংখ্যা আছে ঠিক আছে বা e f মল লৈকে মই লিখি দিলো ঠিক আছে তো এই সংখ্যাটো 11 দি তেতিয়াহে হৰণ যাব যেতিয়া কি হ'ব অড ইভেন প্লেসৰ অঙ্ক কেইটাৰ কি হয় যোগফলৰ পাৰ্থক্যটো কি হয় আমাৰ 11 দি হৰণ যায় কলেটো বুজি নাপাব মই কৈ দি আছো জাস্ট সাপোজ a b c d e f দিয়া আছে ন তো এটুৰ পৰা যদি কাউন্ট কৰো এটু 1 হৈ গল 2 হৈ গল 3 4 5 6 হয় না হিফালৰ পৰা কাউন্ট কৰিলে এটু উল্টা হৈ যাব খালি 6 ইয়াতে আহি যাব তো এতিয়া যদি মই নাম্বাৰ হিচাপত চাব যাও ন তো যুগ্ম সংখ্যা কেইটা কোনটো হয় 2 হয় 4 হয় 6 হয় তো ইহত কেইটাক আমি কি বুলি কম যুগ্ম স্থানৰ সংখ্যা ঠিক আছে ইভেন প্লেসৰ সংখ্যা এই কেইটাক আমি কি বুলি কম যুগ্ম স্থানত থকা সংখ্যা ইভেন প্লেস ওকে আৰু জিবলা কি আছে অযুগ্ম সংখ্যাটো কি হয় 1 হয় 3 হয় আৰু কি হয় 5 হয় আৰু ইহতৰ তলে তলে ইহতৰ ওপৰত কি আছে ধ্যান দিলে হল f আছে এটা d আছে আৰু এটা b এই কেইটাক আমি কি বুলি কম অযুগ্ম ঠিক আছে অড কি হ'ব অড প্লেস অযুগ্ম স্থান আৰু এই কেইটাক কি বুলি কম ইভেন প্লেস ঠিক আছে ইভেন প্লেস তো এতিয়া ধ্যান দিলে হল এটো হৈ গল অড প্লেস আৰু এটো হৈ গল ইভেন প্লেস ঠিক আছে তো ইহত কেটাৰ যোগফলৰ পাৰ্থক্যটো কি হ'ব লাগিব আমাৰ 11 দি হৰণ যাব লাগিব ইট মিন্স এনেকুৱা যে a প্লাস কি হ'ব c প্লাস কি হ'ব e ঠিক আছে এই কেটাৰ যোগফল আৰু
আৰু ইহঁত কেইটাৰ যোগফল কাৰ কাৰ b প্লাস b পিছত কি আছে d প্লাস কি হ'ব f ঠিক আছে f ইহঁত কেইটাৰ যোগফল ঠিক আছে ইহঁতৰ মাজৰ পাৰ্থক্যটো যেটো ওলাব ন মাজৰ পাৰ্থক্য যেটো ওলাব হি কি হ'ব লাগিব বা হে সংখ্যাটো কি হ'ব লাগিব 11 দি হৰণ যাব লাগিব ঠিক আছে তো আশা কৰিছো বুজি পাইছে তো ইহঁত কেইটাৰ যদি পাৰ্থক্যটো কিবা কাৰণত যদি x y z আহি যায় হেতু কি হ'ব লাগিব 11 দি হৰণ যাব লাগিব কথাটো বুজি পাইছনে তো আমাৰ এটু সংখ্যা আৰু এটু সংখ্যা মানে যুগ্ম স্থানত থকা সংখ্যা কেইটাৰ যোগফল আৰু অযুগ্ম স্থানত থকা সংখ্যা কেইটাৰ যোগফলৰ মাজৰ পাৰ্থক্যটো কি হ'ব লাগিব 11 দি হৰণ যাব লাগিব ঠিক আছে তো যদি 11 দি ডিভাইড হয় দেন আমি কি ক'ব পাৰো সংখ্যাটো 11 দি হৰণ যাব মানি ললো যে এই কেইটাৰ এই কেইটাৰ বলে কি হয় সংখ্যা কেইটাৰ পাৰ্থক্যটো কিমান ওলাইছে বলে 0 তেতিয়ালে বলে যাবনে হৰণ ইয়েস যাব যদি কিবা কাৰণত কি আহি যায় এই কেইটাৰ যুগ্ম আৰু অযুগ্ম স্থানত থকা সংখ্যা কেইটাৰ যোগফলটো বলে 0 আহি গল তো 0 হলে কি হ'ব ই 11 দি হৰণ যাবই 100% সংখ্যাটো গুটে সংখ্যাটো 11 দি হৰণ যাব কিবা কাৰণত বলে গুটে প্লাস মাইনাস কৰি ফালে 11 ওলাই গল তো 11 টো 11 দি হৰণ যায় আৰু কিবা কাৰণত বলে কি আহি গল 22 আহি গল ঠিক আছে তেতিয়াও 11 দি হৰণ যাব তো মানে মই কি কৈছো মাইনাস কৰি ফালে ন ইয়াৰ ৰিজাল্টটো ঠিক আছে ইহঁতৰ ৰিজাল্টটো হয় কি আহিব 0 নহলে 11 নহলে কি আহিব 22 নহলে 33 নহলে 44 মানে 11 ৰ কি আহিব লাগিব গুণিতক আহিব লাগিব বা 11 ৰ মাল্টিপলস আহিব লাগিব আৰু 0 আহিলে মনত ৰাখিব দে এই কেইটাৰ পাৰ্থক্যটো যোগফলৰ পাৰ্থক্যটো 0 আহিলেও কি হ'ব ই 11 দি কি হ'ব হৰণ যাব আৰু বাকি 11 ৰ কি হ'ব মাল্টিপলস হ'ব লাগিব 11 22 এইবিলাক হ'ব লাগিব ঠিক আছে যদি হয় দেন কি হ'ব সংখ্যাটো 11 দি হৰণ যাব তো আশা কৰিছো বুজি পাইছে ভিডিওটো পজ কৰি ধুনিয়াকৈ কি কৰি ললে হল নোট ডাউন কৰি ললে হল ঠিক আছে